নমস্কাৰ বন্ধুসকল, সকলোকে নমস্কাৰ জনাই মই ৰিংকু শৰ্মাই মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভালে মানে ঠিক ভাল নহয় বাৰু, গা চা বেয়া হৈ আছে। জ্বৰ মাতত বাৰু গমেই পাইছে কিজানি আপোনালোকে, মানে এইকেইদিন প্ৰগ্ৰেমো হৈ আছে। ধূলা খাই একদম অত্যন্ত ধূলা খাই একদম কাহ হৈ গৈছে। তাৰপিছত একদম গা চা ভাল লাগি থকা নাই। আজি মানে ভিডিঅ'টো সন্ধিয়া আৰম্ভ কৰিব লগা হ'ল, তাৰ কাৰণটো মই কৈ আছোঁ। আজি মানে আমাৰ দলৰে চৰিত্ৰ আপোনালোকে চিনিয়ে পায়, চৰিত্ৰৰ মানে বাচ্ছাটোৰ অন্নপ্ৰাশন আছিল মানে চলিও আছে বৰ্তমান। দিনৰ পৰাই মানে আছিল, নিমন্ত্ৰণ আছিল, কিন্তু দিনত মোৰ যাব অসুবিধা হয়, দোকান থাকে। মানে বেলেগ একো নাই, মোৰ প্ৰগ্ৰেমত গ'লে মানে দোকানখন মাজে মাজে বন্ধ হৈ যায়। চ' ইয়াৰ আগৰ যি প্ৰগ্ৰেম হৈ আছিল দোকানটো বন্ধ থাকিল, মানে সেইটো কাৰণে মানে সদায়তো আৰু দোকান বন্ধ কৰি থাকিব নোৱাৰি। সেইটো কাৰণে মানে দিনত যোৱা নহ'ল। দিনত মানে অলপ পুথি পাঠ কিবা এনেকুৱা চলিছে, ৰাতি মানে অকণমান ফাংচন টাইপ মানে আছে, মানে গানৰ প্ৰগ্ৰেম চলিব। তো এতিয়া যাব লাগিব। ময়ো এতিয়া আৰু দোকান বন্ধ কৰিম। এতিয়া প্ৰায় 6:30 হ'লে দোকান বন্ধ কৰি এতিয়া গুচি যাম বাৰু। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, মই দেখাই থাকিম কি হয়। আজি মানে মই তাক কৈছোঁ বুজাই, গা চা একদম ভাল নহয় কাৰণে আজি মই বজোৱাকৈ নাযাওঁ, মানে এনেই যাম আৰু দেখা দিম। তো ভাবিলোঁ আপোনালোককো দেখাওঁ কি হয়। তো আমাৰ ব্ৰজেন দা আহিব, ব্ৰজেন দাক কৈছোঁ, মানে সিও মাতিছে, ময়ো কৈছোঁ। তো ব্ৰজেন দা আহিব, গান গাব। তাৰপিছত আৰু আমাৰ লোকেল বুলি কওঁতে আমাৰ ধ্ৰুৱদা থাকিলে। তাৰপিছত আমাৰ গাঁৱৰো এজন আছে, গকুলদাক বাৰু আপোনালোকে চিনি নাপায়, মই দেখুওৱা নাই আজিলৈকে। তাৰপিছত আজি দেখাম। মানে এনেকৈ গানৰ প্ৰগ্ৰেম অলপ হ'ব। মোৰ যিহেতু গা চা ভাল নহয়, সেইকাৰণে মই প্ৰথমতে যাব অলপ ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত মই যিমান যি হ'লেও বেয়া পাব নহয়, যাব লাগিব। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ। তো এতিয়া দোকান বন্ধ কৰোঁ আৰু মিন্ময় তাৰ পৰা কিবা এটা লৈ লওঁ বাচ্ছাটোৰ কাৰণে। লৈ কিনে এতিয়া দোকানখন মই বন্ধ কৰি যাম। মই আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই দেখাম, শেষলৈকে চাব ভিডিঅ'টো। তো গাইছ, মিন্ময় তাৰ পৰা কিবা এটা লৈ ল'লোঁ, সৰুকৈ লৈ আছে মিন্ময়। এতিয়া দেখাম বাৰু মই পিছৰ ভিডিঅ'ত ভালকৈ। তো এতিয়া যাম, এতিয়া দোকানখন বন্ধ কৰি লওঁ, মই দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। গাইজ ফাইনেলি মই দোকানৰ পৰা আহিলোঁ, ঘৰ পালোঁ। এতিয়া কিবাটো লৈ ল'লোঁ। এই বিপুল দাত আহিছে মানে গাড়ী লৈ, বিপুল দাঁতৰ বুঢ়াটো আহিছে। এনেকৈ একেলগে যাওঁ আৰু গোটেইকেইটা। তো এতিয়া যাম, ভিডিঅ'টো চাই থাকিব। গাইজ ফাইনেলি পালোঁ চৰিত্ৰৰ ঘৰ। বাকী আপোনালোক মানে ব্ৰজেন দাহঁতৰ ঘৰত যে গৈছিলোঁ সেইদিনা, খালি প্ৰগ্ৰেমটোৱে দেখালোঁ আপোনালোকক, মানুহ চিনাকি কৰাই দিব নহয়। আজি আছে ব্ৰজেন দা, মই দেখাই আছোঁ বাৰু। অলপ বাহিৰত গৈছে, আমি অলপ বহিছোঁ, বস্তুখিনি ছেটিং কৰি লওঁ। মানুহ চানুহ ৰখি আছে, মানে অলপ দেৰি হৈছে আমি আহোঁতে। তাৰপিছত ব্ৰজেন দা আছে, তো মই চিনাকি কৰা দিছোঁ। কিবা ক'বনে? মানে আহিলোঁ বাৰু। আজি ৰিংকু চৰিত্ৰ মোক মানে বিচাৰিছিলে, আহিব চাগে ভাল লাগিলে, কিন্তু ৰিংকু অকণমান দেৰি কৰিলে বাৰু। মই 1 ঘণ্টা হৈ গ'ল আহি পোৱাৰ কাৰণে, আৰু মই বহুত আগৰ পৰা বিচাৰি আছিলে, কিন্তু মই আহিব পৰা নাছিলোঁ, সময় দিব পৰা নাছিলোঁ। কিন্তু আজি টাইমটো মিলালোঁ, আহিলোঁ। আজি চৰিত্ৰৰ ল'ৰাৰ অন্নপ্ৰাশন উপলক্ষে ইয়াতে ধুনীয়া অনুষ্ঠান পাতিছে, সেইটো কাৰণে মোকো বিচাৰিছিলে, সেইটো কাৰণে আহিলোঁ, ভাল লাগিলে। ধন্যবাদ ব্ৰজেন দা, আৰু লগ পাম বাৰু। এতিয়া প্ৰগ্ৰেম দেখাম বাৰু আপোনালোকক, মই চাই থাকিব ভিডিঅ'টো। বাকী ছেটিংটো কৰি লওঁ বাৰু। দেখিছো
কুমাৰ বদেন্দ্ৰ দাস চৰিত্ৰ বৰুৱাৰ সহধৰ্মিনী অকণমান মৰম কৰিব বিচাৰিছে। এই চেগতে চৰিত্ৰ বৰুৱাৰ সহধৰ্মিনী তেখেতক মৰম কৰিব আৰু গুণচন্দ্ৰ কুমাৰে গ্ৰহণ কৰিব। আমি এই চেগতে তেখেতৰ সহধৰ্মিনীক এখনি খোলা গামোচাৰে আঢ়ৈজনে অনুৰোধ আৰু আশা ৰাখিছোঁ দাদাই আমাক সংগীতেৰে মনোৰঞ্জন কৰিব। আমি তেখেতক মাইক্ৰফোনটি আচলতে চৰিত্ৰ সঁচাকৈ বহুত দিল খোলা ল'ৰা ছোৱালী দেই, ভাল লাগে তাই। মই বহুত প্ৰব্লেম বাৰু, কিন্তু দিছোঁ তাৰ কাৰণে। আৰু লগতে মোৰ ভাইটি ৰিংকু আছে, ৰিংকু নহয় বাৰু আমাৰ দাদাকেইজন গোটেইকেইজনে আছে ইয়াতে। তেওঁলোকৰ লগতে আমাৰ ইয়াত বাহিৰত চিনাকি হৈছিলে মোৰ। যদি 22 চনৰ যদি বহি আছে আমি কম কৰি যাম আৰু এনেকৈ আমাৰ আজি অনুষ্ঠান চলি লাষ্টত মানে হেৰি হ'ল, চৰিত্ৰৰ অনুষ্ঠান আজি শেষ। আমি ভাত পানী খালোঁ চবে, ভোজেন্দা আছে, ইফালে ডায়মণ্ডা আছে, চৰিত্ৰ। ভোজেন্দা কিবা ক'ব নেকি? নমস্কাৰ, যিয়ে নহওক বাৰু আচলতে আজি আহিলোঁ চৰিত্ৰৰ পুত্ৰৰ আজি অন্নপ্ৰসন্ন আছিলে, সেইটো কাৰণে মই উপস্থিত থাকিলোঁ, ভাল লাগিলে। আৰু লগতে আমাৰ ৰিংকুৰ যিটো চেনেল সকলোৱে চাব, কেতিয়াবা মোকো দেখা পাব। আৰু লগতে আমাৰ চৰিত্ৰ মানে সকলো পৰিয়ালকে মই লগতে সকলোকে মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ। অলপ গীত গালোঁ, কিবা গালোঁ, ভাত পানী খালোঁ। এতিয়া
আমি ঘৰলৈ যাম। মই বাহিৰত যাব লাগিব। লগতে সকলোকে মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিলোঁ। বাই বাই। ধন্যবাদ, শুভৰাত্ৰি জনাইছোঁ সকলোকে। চৰিতক ধন্যবাদ দিছোঁ, ইমানখিনি কষ্ট হ'ল আৰু আমাৰ কাৰণে। থেংক ইউ। তো আজিলৈ সামৰিছোঁ ভিডিঅ'টো ইমানতে। শুভৰাত্ৰি।